ওম শান্তি। আমি প্ৰত্যেক মানৱ আত্মাই বা মানুহেই এই পৃথিৱীলৈ আহোঁ, মাতৃ গৰ্ভত স্থিত হৈ মাতৃ কোলাত আহোঁ। লাহে লাহে আমি সৰুৰ পৰা ডাঙৰ হৈ অনেকটা ষ্টেজ পাৰ কৰোঁ, সমাজৰ লগত বিলীন হওঁ, সমাজৰ পৰা আমি অনেক কথাই শিকোঁ, সমাজে শিকায়। আমাৰ মনে সদায় সপোন ৰচে, সদায় ভাল কিবা এটা কৰিব চাওঁ। কিন্তু দেখোঁ যে সমাজখনৰ বৰ্তমান যিটো পৰিৱেশ পৰিস্থিতি, আমি যি বিচাৰোঁ নাপাওঁ। দুখ অশান্তিৰে যেন পৰিপূৰ্ণ তেনেকুৱা লাগে। মানুহৰ চব আছে, কিন্তু তথাপিও দুখ, ধন সম্পত্তি জন চব কিছুৱে আছে, কিন্তু মানুহ যেন কিবা এটা নাই, দুখ অশান্তিৰে পৰিপূৰ্ণ। মানুহে যেন কিবা এটা বিচাৰে, তাৰ মাজতো দুখ অশান্তিৰে পৰিপূৰ্ণ। কি কাৰণে হয় এনেকুৱা মানুহৰ দুখ অশান্তি? তাৰ কাৰণ যদি আমি ভালকে চাওঁ, আমাৰ আত্মা দুই ভ্ৰুকুটিৰ মাজত থাকে। আমি এটা চৈতন্য শক্তি, যি চৈতন্য শক্তিয়ে আমাৰ এই শৰীৰটো চলায়। এই আত্মাত থকা অপবিত্ৰতাই আমাৰ সেই দুখ অশান্তিৰ কাৰণ। এদিন আমি নাছিলোঁ অনেক সুখ শান্তিৰ মাজত। এনেকুৱা এটা সময় আছিলে এই পৃথিৱীতে, অনেক সুখ শান্তি বৈভৱেৰে পৰিপূৰ্ণ আছিলে। কিয় আছিলে? কিয় সুখী আছিলোঁ? কাৰণ তেতিয়া আমাৰ আত্মা সম্পূৰ্ণ পবিত্ৰ আছিলে। সেই পবিত্ৰতা আমাৰ মন, বচন, কৰ্ম সকলোতে আছিলে। আমাৰ মন, আমাৰ কাৰ্য, বচন, কৰ্ম সকলোৰে প্ৰতি সমভাৱ, সমাজৰ প্ৰতিজন মানুহে, প্ৰতিজন ব্যক্তি যেন মোৰ নিজৰ, তেনেকুৱা এটা ভাৱ আছিলে। আমাৰ বিশাল মন আছিলে। লাহে লাহে সেই বিশাল মনে আমাৰ লাহে লাহে সংকুচিত হৈ গ'ল, পৰিয়াল কেন্দ্ৰিক হৈ গ'ল। যেন মই মোৰ পৰিয়াল এইটোহে আমি চিনি পালোঁ। সেইকাৰণে এই ঠেক গণ্ডিৰ কাৰণে আমাৰ মাজৰ লাহে লাহে অপবিত্ৰতা সোমালে। লাহে লাহে আমি ঠেক গণ্ডিত সোমাই পেলাই দুখী হৈ পৰিলোঁ। গতিকে এই অপবিত্ৰতাৰ অনেক কাৰণ আছে। তাৰ ভিতৰত আমি যদি চাওঁ, অপবিত্ৰতাৰ মূল কাৰণ হ'ল আমাৰ সংকল্প, আমাৰ ভাৱনা। সংকল্পক বীজ বুলি কোৱা হয়। যদি এডাল গছৰ বীজটোৱেই যদি বেয়া হয়, তেতিয়াহ'লে গছডাল কেনেকৈ ভাল হ'ব আৰু গছডালে কি ফল দিব? গতিকে এই সংকল্প যদি আমাৰ ব্যৰ্থজনিত হয়, বেলেগৰ প্ৰতি বেয়া ভাৱজনিত হয়, তেতিয়াহ'লে আমি কেনেকৈ বেলেগক বেয়া ভাবি, বেলেগৰ প্ৰতি বেয়া ভাৱনা আনি আমি নিজে কেনেকৈ সুখী থাকিব পাৰোঁ? আমি যদি সৰু সৰু কথা কিছুমান নিজৰ ভিতৰতে জুকিয়াই চাওঁ, ধৰি লওক আমাৰ কাৰোবাৰ প্ৰতি ঈৰ্ষা ভাৱ আছে। তেওঁৰ ভাল হোৱাটো আমি নিবিচাৰোঁ, উন্নতি হোৱাটো নিবিচাৰোঁ। আমাৰ সেই সংকল্পটোৱেই যদি বাৰে বাৰে আহি থাকে, গতিকে আমি সুখত শান্তিত কেনেকৈ থাকিম? সংকল্পৰূপী বীজেই যদি বেয়া, আমি নিজে সুখত কেনেকৈ থাকিম? কাৰণ আমি জানো বেলেগৰ বেয়া কৰিলে, বেলেগৰ প্ৰতি বেয়া ভাৱনা আনিলে আমি কেতিয়াও সুখত থাকিব নোৱাৰোঁ। উদাহৰণস্বৰূপে আৰু ক'ব পাৰোঁ যে যদি এজন ক্ৰোধী ব্যক্তিয়ে কাৰোবাৰ লগত কোনো বিষয়ত ক্ৰোধ কৰে, আৰু জানোৱেই ক্ৰোধৰ ফলাফল কেনেকুৱা হয়। ক্ৰোধক অগ্নি বুলি কোৱা হয়, যি অগ্নিৰে সমাজত বহুত অপকাৰ সাধন কৰিব পাৰে। সেই ক্ৰোধী ব্যক্তি এজনে যদি অনবৰত ক্ৰোধ মনৰ ভাৱনাত লৈ থাকে, তেতিয়া তেওঁ সুখী কেনেকৈ হ'ব পাৰে? গতিকে আমি যদি চাওঁ, আমাৰ ভিতৰত থকা যিবিলাক নিগেটিভ ভাৱনা, সংকল্প, আৰু যি সংকল্প কৰোঁ আমি সেয়াই প্ৰথমতে ভাবোঁ, তাৰপিছত কৰোঁ,
যদি ভাৱনাবিলাক বেয়া হয়, সংকল্পবিলাক বেয়া হয়, অপবিত্ৰ হয়, তেতিয়াহ'লে আমি নিজে কেতিয়াও সুখ শান্তিত থাকিব নোৱাৰোঁ বা আনকো আমি সুখ শান্তি দিব নোৱাৰোঁ। গতিকে এই সমাজখন অনেক ব্যক্তি লৈ পেলাই গঠিত। আমি প্ৰত্যেকে নিজেও যদি সুখত থাকিব নোৱাৰোঁ, আনকো যদি সুখ দিব নোৱাৰোঁ, তেতিয়াহ'লে গোটেই সমাজখনেই কলুষিত হৈ যায়, দুখী হৈ যায়। গতিকে আমি সেই তেনেকুৱা এখন সংসাৰত বাস কৰি কেনেকৈ সুখত থাকিম? গতিকে আমাৰ প্ৰথম কথা হ'ল আমি সংকল্পক পবিত্ৰ কৰা, শুদ্ধ কৰা। এতিয়া আমি কেনেকৈ কৰিম তাক পবিত্ৰ, শুদ্ধ বা সাকাৰাত্মক, যাক পজিটিভ বুলি কোৱা হয়, এনেকুৱা ধৰণৰ ভাৱনা বা সংকল্প আমি কেনেকৈ কৰিম? এইখিনি সময়তে পৰমাত্মাই কৈছে যে হে আত্মাসকল, তোমালোক বহুত দুখী হৈ গৈছা, কাৰণ তুমি মোক নাজানা। মোক চিনি নোপোৱাৰ কাৰণে তোমালোক যেনেকৈ মাক দেউতাক নহ'লে ল'ৰা ছোৱালী বিপথে যায়, কাৰণ তেওঁলোকক পৰিচালনা কৰা কোনো নাথাকে, ঠিক তেনেকৈ ভগৱান পৰমাত্মা তেখেতেও কৈছে যে মোৰ প্ৰিয় সন্তানসকল, তুমি মোক নাজানি পেলাই বিপথে গৈছা। গতিকে এতিয়া মোক জানা, মোৰ লগত সম্পৰ্ক স্থাপন কৰা, মোক মনত কৰা, আৰু তোমাৰ যি অপবিত্ৰ মন, বিকাৰী মন, অতীত মন, তাক পাৱন কৰা, কাৰণ মই হ'লোঁ অতীত পাৱন। মোৰ লগত সম্পৰ্ক স্থাপন কৰিলেই তোমাৰ ভিতৰত থকা যি বিকাৰ, যি বিষয় বাসনা আছে, সেইবিলাক চব জ্বলি ভস্ম হৈ যাব আৰু তুমি সুখ শান্তিত থাকিব পাৰিবা, কাৰণ ভগৱানক কোৱাই হয় পতিত পাৱন। গতিকে আমাৰ কাম খালি তেওঁক ভালকৈ চিনি লোৱা আৰু তেওঁৰ লগত সম্পৰ্ক স্থাপন কৰা। মই ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ লগত আজি প্ৰায় 17 বছৰ জড়িত। ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত এনেকুৱা জ্ঞান দিয়া হয় আমি কেনেকৈ ভালকৈ জীৱন যাপন কৰিব লাগে, সুস্থভাৱে থাকিব লাগে, নিজেও সুখত থকা, বেলেগকো সুখ দিয়া, তাক শিকোৱা হয়। গতিকে আহক চবেই ইয়াত আহি ৰাজযোগ শিকক, ভগৱানক চিনক, ভগৱানক লগত কেনেকৈ সম্পৰ্ক স্থাপন কৰিব লাগে সেইটো জানক, আৰু জীৱন সুখময় কৰক, পৰিৱৰ্তন কৰক। কাৰণ আমাৰ এই জীৱন বহুত মূল্যৱান, আমি নাজানি অযথা সময় নষ্ট কৰিছোঁ। ভগৱান আহিছে, তেওঁৰ লগত সম্পৰ্ক স্থাপন কৰি আমাৰ জীৱনটো বহুত মূল্যৱান কৰিব পাৰোঁ, আৰু এই সুযোগটো যদি এতিয়াই লোৱা নহয়, তেতিয়াহ'লে আৰু কেতিয়াও আমি নাপাম, কেতিয়াও ঘূৰি নাহিব। আহক আমি চবেই ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত যি শিক্ষা দি আছে, যি ৰাজযোগ শিকাই আছে, আমি প্ৰত্যেকেই শিকোঁ আৰু জীৱন সুন্দৰ কৰোঁ। ওম শান্তি।